আমাৰ এই ভিডিঅ' চেনেলবিলাক চাই থাকিব গাহৰি দিয়ে কলপচলা বনাইছোঁ যিয়ে কৰে মদে পান ঘিন যোনে বোলে মদ পান ঘিন কৰা সিহঁতক বোলে খাটাংপুৰুষ নৰকত লৈ যায়। এইবাৰ আমি আলু আৰু পচলাখিনি ইয়াতে দি দিম। এইজনে মই এতিয়া চাফা কৰি আছোঁ গাড়ীখন, কাৰণ এটা জেগাত যাম, গম পাব আপোনালোকে ক'ত যাম। নমস্কাৰ বন্ধুসকল, মই গৈ আছোঁ এতিয়া দেউতাৰ লগত নাওকাটা। Good afternoon. ভিডিঅ'বোৰ চাই থাকিব, চেনেলটো লাইক ছাবস্ক্ৰাইব কৰি দিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। নাওকাটা আহি পালোঁ, গাড়ীখনত অলপ তেল ভৰাই লওঁ, তেলো কমি গৈছে। মোৰ নাওকাটাৰ পিনে আহিলে এটা বস্তু ভাল লাগে, এইপিনে পৰিৱেশটো একদম ধুনীয়া। খালি ৰাস্তাটো বেয়া যদিও, কিন্তু ইপিনে ইয়াত নাওকাটা শুকলাই পাৰ্কখন পালোঁ। আৰু চাওকচোন ইয়াতে কি ধুনীয়া, গৰম দিনত ইয়াতে বহি থাকিব মজা লাগিব। আৰু পাৰ্কত থাকিও ভাল লাগে গৰম দিনত। আমি গমেই নাপাওঁ এইবাৰ কি গাছ বলতো? কি গাছ কৰিছ? নাহৰ ফুল নাহৰ ফুল, তগৰ ফুল কি তগৰ ফুল। বিষয়ে অলপ কৈ দেচোন। মচন্দৰী হা? এই মচন্দৰী শাক, এই শাকটো খালে পেটৰ বিষ, পেটৰ কাৰণে ভাল, গাৰ বিষো কিছুমান কাম দিয়ে, আৰু লগতে পেটটো ঠাণ্ডা কৰে, ভোকটো সোনকালে লাগে। এইটো এটা আমাৰ আয়ুৰ্বেদিক ঔষধ। আয়ুৰ্বেদিক ঔষধ। আয়ুৰ্বেদিক এইটো পুলিটো লৈ যাওঁ, এইটো ৰুই দিলে হৈ যাব ন? লৈ হ'ব, কিন্তু ইয়াত তাৰমানে বস্তুটো নাপায়। মই এইটো আনিছোঁ বহুত দূৰৰ পৰা। আজি তোমাক নিব খুজিছিলোঁ ঘৰত। আচ্ছা আচ্ছা, কওকচোন। নোযোৱা, গ'লে ভাল লাগিল হয়। আজি তাৰমানে মোৰ অসুবিধা, কাইলৈ মই হেৰি লৈ যাম, গুৱাহাটী লৈ যাম ৰাতিপুৱা 6টা বজাত। মোৰ ডাঙৰ দাদাৰ অলপ অসুখ চলি আছে, এপল হস্পিটেলত নিব লাগিব। এইজন এজন মোৰ বৰ দেউতা, মানুহজন একদম ফূৰ্তিত থাকে, হাঁহি ধেমালি কৰি থাকে, আৰু মোৰো খুব ভাল লাগে। বন্ধুসকল, এয়া বৰদেউতাহঁতৰ ঘৰত আহি পালোঁ, আৰু বৰদেউতা এইপিনে বেঙেনা পুলি, তকৰ ফুলৰ পুলি, তাৰে পিছত এয়া কিবা কিবি পুলি, বামী পুলি, এনেকুৱা বহুত কিবা পুলি দিলে। আৰু এতিয়া লাষ্টত চজনা দিলে বোলে, চজনাৰ কাৰণে ৰেডি কৰি। আৰু বৰদেউতাই মোক এটা জেগাত ফুৰাব লৈ আহিছে, আৰু মই বহি আছোঁ ইপিনে। আমাৰ এই ভিডিঅ' চেনেলবিলাক চাই থাকিব। আমি এতিয়া ঘৰুৱা পাকঘৰত আছোঁ। পাকঘৰত আমি ধুনীয়া ধুনীয়া খাদ্য বনাই আছোঁ। এই চিকেন বনাইছোঁ, এই মটন বনালোঁ, এই লোকেল মুৰ্গী অলপ বনালোঁ, এইটো গাহৰি ফ্ৰাই। এইটো গাহৰি খাই আপোনাৰ বহুত টেষ্টি পাব। তাৰমানে আমি ফ্ৰাই কৰি পেলাই খোৱা হয়, আৰু ইয়াৰ লগত আমি অলপমান এই জানেই এইটো গাঁৱৰ বস্তু, গাঁৱৰ অলপ সেই গেলাটো খাই লওঁ, খাই আৰু তাতে তৃপ্তিটো লাগি যায়। এইটো কলপচলাৰ চব্জিটো বনালোঁ, গাহৰি দিয়ে কলপচলা বনাইছোঁ। কৃষ্ণ কৃষ্ণ হৰি ৰাম ত্যাগ আধ্যা পঢ়ো কম দফাও লওঁ। যিয়ে কৰে মদে পান ঘিন খাটাং পুৰুষ নৰকাত যায়। যিয়ে কৰে মদে পান খাটাং পুৰুষ পাই স্বৰ্গত ঠাই। কৃষ্ণ, গম পাইছে না? যোনে বোলে মদ পান ঘিন কৰা সিহঁতক বোলে খাটাং পুৰুষ নৰকত লৈ যায়। আৰু শুনক, যিয়ে বোলে মদ পান কৰে তেওঁলোকক একেবাৰে পূৰা নিয়ে স্বৰ্গত। সিমতৰ কথা আমি সেইমতে কওঁ, হৰি ৰাম। বন্ধুসকল, আজি আমি খাম কলপচলা আৰু কলফুল। গছত কলফুল এটা লাগি আছে, সেয়ে মই পাৰি আনো। আৰু এইপিনে কলপচলা বনাই বোলে, যিহেতু বহাগ মাহত বা চ'ত মাহত কলপচলা খায়।
বন্ধুসকল, কল পচলা খাব ভাল আঠিয়া কলৰ। তো মই য'ত কলফুলটো পাৰিছোঁ তাত আঠিয়া কল নাই। এতিয়া মই পিছপিনে গৈ আছোঁ আঠিয়া কল আনিবৰ কাৰণে। দেখিছেনে আঠিয়া কলৰ পুলিটো একেবাৰে ক'ত আছে? মই কিমানখিনি কষ্ট কৰি পুলিটো আনিব লগা হৈছে একদম। লগত পুদিনা চাটনি খাবও মন গ'ল, সেয়েহে পুদিনা কেইপাতমান ছিঙি ল'লোঁ। আৰু এইখিনি পুদিনা মই নিজে ৰুইছোঁ আৰু দেখিছে কি ধুনীয়াকৈ হৈছে আৰু পাতকেইটাও ধুনীয়া ধুনীয়া হৈছে একদম। আৰু পুদিনা চাটনিত দিবৰ কাৰণে যিহেতু টেঙা লাগে, সেয়ে কাজি টেঙা এটাও ছিঙি ল'লোঁ গছৰ পৰা। আৰু পচলা আঞ্জাখন মই বনাম, সেয়েহে গোটেই মছলা পাতি যোগাৰখিনি মই নিজে কৰি আছোঁ মই বনোৱা আঞ্জাখনৰ। তেন্তে চাই থাকক বন্ধুসকল ভিডিঅ'বোৰ, আৰু ইমান দেৰিলৈকে চোৱাৰ বাবে ধন্যবাদ। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু মোৰ ভিডিঅ' চাই বহুতে কিন্তু চেনেলটো ছাবস্ক্ৰাইব নকৰে, ছাবস্ক্ৰাইব কৰি দিয়ক। এয়া মাহপাত কেইটামান, এইবাৰ পিঁয়াজখিনি দি দিম। এইবাৰ ইয়াতে কেঁচা জ্বলা আৰু ৰহুনখিনি আছে, এইখিনি দি দিম। এইবাৰ আমি আলু আৰু পচলাখিনি ইয়াতে দি দিম। আৰু এয়া পচলাখিনি অলপ ফ্ৰাই হ'ব লাগিব, বেছি নহয় অলপ এনেই। আৰু এতিয়া ইয়াতে আমি দিম বুট আৰু দালি। পিনে চাব পাৰে ইয়াত দালি আছে, দালিকেইটা ইয়াতে দি দিছোঁ। এয়া হৈছে বুট, আৰু বুটকেইটা ইয়াতে দিছোঁ। ধুনীয়াকৈ দালিখিনি ফাটি ফাটি গৈছে, এতিয়া দালিখিনি সিজি গৈছে অলপ অলপ, বুটটো সিজিছে প্ৰায়। এয়া দিছোঁ হালধি, এয়া দিছোঁ জিৰা অলপ, বন্ধুসকল এতিয়া দিম পানী ইয়াতে। আৰু এইপিনে কলফুল ভাজা বনাব। কলফুল ভাজাখন মই নবনাওঁ, মোৰ কইনাই বনাব কলফুল ভাজাখন।
বন্ধুসকল, এয়াই হ'ল দুপৰীয়াৰ ভাত সাজ আমাৰ। এতিয়া মই খাওঁ, এতিয়া আপোনালোকে চাই থাকক আৰু ভিডিঅ'বোৰ চাই থাকিব। লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইবো কৰি দিব। পচলা আঞ্জাখন খুব ধুনীয়া হৈছিল আৰু লগত বেহাৰৰ আঞ্জাও আছিল। বেহাৰৰ আঞ্জা মায়ে বনাইছিল। মোৰ বেহাৰৰ আঞ্জা খাব মনে নগ'ল কল পচলাখন খাই কেনে, বেলেগ ধুনীয়া লাগিল। বন্ধুসকল, আজিলৈ ইমানে। নেক্সট ভিডিঅ'ত লগ পাম।